গহপুৰৰ ঘাঁহিগাঁও ষ্টেডিয়ামত মহাবীৰ লাচিত কাপ ফুটবল প্ৰতিযোগিতা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে ফুটবল খেল প্ৰতিযোগিতা প্ৰথমখন খেল অনুষ্ঠিত হৈছে শোণিতপুৰ আৰু ধেমাজি জিলাৰ খেলুৱৈসকলৰ মাজত খেলখন উদ্বোধন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কিশোৰ সিং ৰাজপুতে দেওবাৰে ফাইনেল খেলখন অনুষ্ঠিত হ'ব Here. प्रथम जिला भित्तित होइसे प्रथम पदक्षेप बा प्रथम प्लेटफर्म गतिके ए प्लेटफर्म खनत जदि कोनोबा जयी হয় আমি স্টেট লেভেলত তেওঁলোকক লগ পাম আৰু যদি জয়ী নহয় নিৰাশ হ'ব নালাগে আমি আকৌ লগ পাম কাৰণ বিদ্যাৰ্থী পৰিষদে সদায় বিদ্যাৰ্থীৰ হকে সকলক আপুনি উদঘনা পালন আপুনি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ খেল ভাৰতৰ সংসদ তেখেতক সম্বৰ্ধনা জনাবলৈ বিদ্যাৰ্থী আমাৰ মাজত তেখেতক সম্বৰ্ধনা জনাবলৈ বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা নৱপ্ৰজন্ম বিচাৰিছো আৰু আমাৰ যি উত্তৰ পূৰ্বৰ যি প্ৰতিভা এই প্ৰতিভাসমূহ আচলতে আমি উলিয়াই দিব লাগিব বুকাৰ পদুমক আমি ফুলাব লাগিব গতিকে বিদ্যাৰ্থী পৰিষদে সদায় বিদ্যাৰ্থীৰ হকে আৰু বিদ্যাৰ্থীৰ বাবে কাম কৰি আহিছে আৰু বিদ্যাৰ্থীৰ বাবে কাম কৰি যাব অনাগত দিনত গতিকে মই সমূহ খেলুৱৈসকলক অভিনন্দন জনাইছো শুভেচ্ছা জনাইছো ভাল হওক সকলোৰে খেলততো জয় পৰাজয় থাকিবই তথাপিতো জয়ীসকলক অভিনন্দন জনাইছো আৰু
অভিনন্দন জনাম খেল অনুষ্ঠিত হৈহে আছে বৰ্তমান আমি গম পোৱা নাই ফাইনেল কোন হ'ব আৰু আমাৰ জনেল হৈছে এইটো প্ৰথম জনেল আমি যেনেকৈ 4টা ভাগত বিভক্ত কৰা হৈছে গতিকে আজি ইয়াতে যিকেইখন জিলা আহিছে প্ৰথমতে জিলা ওচৰত তেওঁলোকৰ খেলুৱৈ খেলি আহিছে আৰু খুব ভাল খেলে আচলতে আমি মানে দেখি খুব ভাল লাগিছে যে আমি আচলতে বিচাৰি পোৱা নাছিলোঁ আমি এতিয়া বিচাৰি পাইছোঁ গতিকে আমি তেওঁলোকক আমাৰ লগত ৰাখিম আমাৰ লগত ৰাখি তেওঁলোকৰ যি সপোন আছে সপোনসমূহ আমি দিঠকত পৰিণত কৰিম বুলি আমি আশাবাদী আৰু আপোনালোকৰ সহযোগিতা আমাক সদায় লাগিব আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক যে আপোনালোকে এনেকৈ আমাৰ মাজত সদায় আহি আছে খা খবৰ লৈ আছে মই গহপুৰৰ বিধায়কক ধন্যবাদ জনাইছোঁ তেওঁ সদায় আমাৰ মাজত আহে খবৰ খাতি লয় আমি হৈছোঁ ছাত্ৰ সংগঠন গতিকে সকলোৰে আশীৰ্বাদ মৰম আমাক লাগিব ধন্যবাদ প্ৰথম খেলখন আজি অনুষ্ঠিত হৈছে শোণিতপুৰ জিলা আৰু ধেমাজি জিলা নমস্কাৰ মোৰ নাম শ্ৰী ৰীতাশ্ৰী ডেকা মই ৰাজ্যিক যুটীয়া সম্পাদিকাৰ লগতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্বত আছোঁ হয় বৰ্তমান মই তেজপুৰত আছোঁ কিন্তু আজি ইয়াত প্ৰবাসী কাৰ্যকৰ্তা হিচাপে মই আছোঁ আৰু খেল চাই ভাল লাগে আচলতে আৰু আমি আশা কৰিছোঁ সুনীল চেত্ৰী আহিব ইয়ালৈ প্ৰতিযোগিতাই খেলুৱৈসকলক সুবিধা এটা দিয়ে প্লেটফৰ্মৰ কথা আমি কওঁ গতিকে মহাবীৰ লাচিত কাপৰ আয়োজনে এই এক প্লেটফৰ্ম দিব প্ৰদৰ্শন ভিত্তিত শেষৰ পৰ্যায়ত হ'বগৈ হয়তো ৰাষ্ট্ৰীয় পৰ্যায়তো হ'ব জিলাৰ পৰা আৰম্ভ হৈছে গতিকে ইতিমধ্যে দেখা পাইছোঁ বিদ্যালয়সমূহ ভাল দল গঠন হৈছে আৰু বিদ্যালয়সমূহত খেলুৱৈসমূহ আছে গতিকে যদি দল ভাল গঠন কৰি পেলাই এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে আৰু নিজৰ যি দক্ষতা সেই বিকাশ ঘটাব পাৰে আৰু অসম দলত যদি আমাৰ এজন দুজন খেলুৱৈ এনেধৰণৰ এই প্ৰতিযোগিতাৰ মাজতে যদি আমি অসম দলক যদি খেলুৱৈ দিব পাৰোঁ তেনেহ'লে ABVPৰ উদ্যোগত আয়োজিত এই মহাবীৰ লাচিত কাপৰ আয়োজনৰ সাৰ্থকতা সফল হ'ব গতিকে ভাল লাগিছে এই প্ৰতিযোগিতাৰ আয়োজন দেখি আশা ৰাখিছোঁ ই সফলভাৱে সমাপন হ'ব শোণিতপুৰ বৰ্তমান আমি ধেমাজি আৰু শোণিতপুৰৰ মাজত হ'ব আৰু ইয়াৰ পিছতে পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমাৰ 9খন 11খন জিলা আছে তাৰ মাজত হ'ব আৰু কাইলৈ আমাৰ ইয়াত ফাইনেল হ'ব আৰু এই খেলখনে আমাৰ ইয়াত মানে আমাৰ যি বীৰ চিলাৰায় বা বীৰ লাচিতৰ দেশ হিচাপে আমাৰ প্ৰসিদ্ধ এই ইয়াত মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনত যুৱকসকলক সহায় কৰিব ABVPৰ উদ্যোগত হৈছে আমাৰ মানে ইয়াতে আমাৰ এই ঘাইগাঁও ষ্টেডিয়ামতে হ'ব অলৰেডি আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত গোটেইখিনি খেলখিনি হৈ গৈছে আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টৰ বিজয়ী যিখন আছে 11খন জিলাৰ ইয়াত হ'ব ইয়াত জোনেলত শেষ হোৱাৰ পিছতে আমাৰ এই গুৱাহাটীত সম্পূৰ্ণ হ'ব গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ ৰিপৰ্ট অসম টুডে।